দাদা কৰ পৰা আহিছে? আমি হয় নেকি? কেইথালি এই আপনি দেখোন 15 থালি ন? Kamatukai Saha, Kamtaranaya Saha, Kamtaraya Saha, Kamsuraya Saha, Kamsuraya Saha, Kamsuraya Saha, Kamurgulaya Saha, Kamsutamartaya Saha, Kampadmini Saha, Kampadminisnaya Saha, Kampadmunavaya Saha, Kampadmindisaya Saha, Kampadmurvaya Saha, Kamsurjagrini Saha, Kamsurjagrini Saha, Kamsurjagrini Saha, Kamsurjagrini Saha, বিষয়ে অলপ কৈ দিয়কচোন, এই যজ্ঞটো আৰম্ভণি কেনেকৈ হ'ল? নহয়, আৰম্ভণিৰ কথাটো তোমাক ক'ব লাগিলে অতি প্ৰাচীন, আজিৰ পৰা ৭২ বছৰ আগতে এই অঞ্চলৰ মহান ব্যক্তিসকলে, এই আধ্যাত্মিক চিন্তাৰ লগত জড়িত ব্যক্তিসকলে দেশৰ ৰাজ্যৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ এইবিলাকৰ পৰা নিৰাময় পোৱাৰ কাৰণে প্ৰকৃতিৰ ওচৰত মানে পূজা অৰ্চনা কৰাৰ মানসেৰে এই যজ্ঞ অনুষ্ঠান আৰম্ভ কৰিছিল। গতিকে জয়তে সেই মহান ব্যক্তিসকলক মই প্ৰণিপাত জনাইছোঁ, যিসকলৰ প্ৰচেষ্টাত আজি মহাবিষ্ণু যজ্ঞৰ নিচিনা এনেকুৱা এটা মহান অনুষ্ঠান আমি পাবলৈ সক্ষম হৈছোঁ। এই ছাৰ শুনবাব মতে এই কামৰূপ ডিষ্ট্ৰিক্টত মানে আমাৰ ইয়াতে বোলে প্ৰথম যজ্ঞ মানে এই গোটেই ইয়াৰ নিম্ন কামৰূপ সংস্কৃতি সমিতিৰ দ্বাৰাই এই যজ্ঞখন প্ৰথম অৱস্থাত বহুত বছৰ নিম্ন কামৰূপ সংস্কৃতি, আজিও আমি সেই নামটোতে জীয়াই ৰাখিছোঁ। কিন্তু এই গোটেই বৃহত্তৰ কামৰূপ অঞ্চল, নিম্ন কামৰূপ অঞ্চলৰ মানুহ ইয়াৰ লগত জড়িত আছিল। আনকি ইয়াৰ পুৰোহিতসকলকো অসমৰ বাহিৰৰ পৰা অনা হৈছিল। এইবাৰ আমি স্থানীয়ভাৱে, এইবাৰ নহয়, আমি আজি কিছু বছৰ ধৰি আমি স্থানীয় পুৰোহিতৰ দ্বাৰাই এই যজ্ঞ কাৰ্য সমাপন কৰোঁ। গতিকে ইয়াৰ প্ৰাচীনত্ব অতি মানে যদি চোৱা যায় আজিৰ পৰা ৭২ বছৰ। যে আমি এই বছৰ ৭০ সংখ্যক কৰিছোঁ, আমি 2 বছৰ উদযাপন কৰিব নোৱাৰিলোঁ ক'ভিডৰ কাৰণে। আমি সেইকাৰণে এই বছৰ আমি ৭০ সংখ্যক মহাবিষ্ণু যজ্ঞ, আৰু ইয়াত গোটেই ৰাইজে বৰ আগ্ৰহেৰে এই অনুষ্ঠানত আহি ইয়াত প্ৰাণ উজাৰি ভক্তি নাম কীৰ্তনৰ পৰা সকলো অনুষ্ঠান ইয়াত বৰ আগ্ৰহেৰে মানে মানুহ আহি উপস্থিত হয়। আৰু এই অনুষ্ঠানত এটা পৰম মানে মাহাত্ম্যও আছে, যি মাহাত্ম্য আমি কৈ শেষ কৰিব নোৱাৰোঁ। ভক্তই যেনেধৰণে ইয়াত মানস কৰে, মহাবিষ্ণুই তেনেকুৱাভাৱেই কৃপা কৰে। তেওঁৰ কৃপা লাভ কৰাৰ কাৰণে এই অনুষ্ঠান চিৰদিন যেন মানে জীয়াই থাকে, আৰু আমাৰ সমাজৰ অপায় অমংগল নাশ কৰি বিষ্ণুৰে বহু প্ৰসন্ন হয়। আমাৰ মানে ৰাইজৰ মংগল এটা আমি বিচাৰোঁ, সদায় তেওঁৰ ওচৰত প্ৰণিপাত জনাওঁ। আৰু গতিকে মহাবিষ্ণুৰ মাহাত্ম্যৰ কথা কৈ শেষ কৰিব নোৱাৰি। মহাবিষ্ণু সদায় জনসাধাৰণৰ সদায় নমস্য, তেওঁক আমি সদায় প্ৰণিপাত জনাই থাকিম। ৰাইজৰ ওচৰত আমি অলপ দান বৰঙণি এনেকৈ বিচাৰি যাওঁ, আৰু ৰাইজৰ দান বৰঙণিৰে আমি এই অনুষ্ঠান পৰিচালনা কৰোঁ। আৰু যি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম কীৰ্তন, ভাগৱত পাঠ, আৰু আগতেতো ছাৰ বহুত ডাঙৰ হৈছিল, ইয়াতে বহুত ডাঙৰ হৈছিল। চব হৈছিল এইবিলাকতো। আৰু মীনা বজাৰ না, আমাৰ ইয়াতে বাম্পাৰ এইবিলাক আমি দিয়া হোৱা নাছিল, কিন্তু হৈছিল ইয়াত মানে বহুত জাকজমক কৰি ইয়াতে এই অনুষ্ঠান
মানে অনুষ্ঠিত কৰা হৈছিল। ৰূপালী জয়ন্তী, সোণালী জয়ন্তী এইবিলাক অনুষ্ঠান খুব জাকজমকতাৰে কৰা হৈছিল। গতিকে এতিয়া মানুহৰ বিভিন্ন সমস্যাৰ লগত জড়িত আৰু মানুহবিলাকে অলপ কৰ্মকৰ্তাৰ অভাৱ হৈছে এতিয়া। আৰু এই অনুষ্ঠানটো বহুত যজ্ঞ অনুষ্ঠান কৰিব লাগে হ'লেই বহুত মানুহৰ প্ৰয়োজন, কৰ্মকৰ্তা লাগে। গতিকে এই আৰু আমি আজি পূৰ্ণাহুতি, আজি সকল ভক্তপ্ৰাণ আহিব, নাম কীৰ্তন ভাগৱত পাঠ আৰু যজ্ঞৰ অনুষ্ঠানো চলি আছে। গতিকে যজ্ঞ সম্পৰ্কে আৰু ইমানেই আৰু। হ'ব ছাৰ, ধন্যবাদ। কৰ্ম নকৰাকৈ এইবিলাক কথা, কৰ্মৰ ফল এইটো মানে ভাগৱততো কৈছে, গীতাতো কৈছে কৰ্মফল মানুহে ভোগ কৰিব লাগে। গীতাতো কৈছে মানুহ যেনেকুৱা ধৰণৰ কৰ্ম কৰে তাৰ ফল লাগে। কিন্তু আমি যে কিবা বহুত পাম এইবিলাক নহয়। হেৰিত কৈছে, গীতাত আছে কৰ্মণ্যে বাধিকাৰস্তু মা ফলেষু কদাচন। গতিকে ফল কোনো আকাংক্ষা কৰিব নালাগে, আমাৰ কৰ্মত গতি হ'ব লাগে, ভগৱানৰ ঈশ্বৰ চিন্তা কৰিব লাগে, এইবিলাক কথা আৰু। ছাৰে সৰুক্ষেত্ৰী হাইস্কুলৰ হেড ছাৰ আছিল, এতিয়া ৰিটায়াৰ হ'ল নে ছাৰ? মই 11 চনৰ পৰা প্ৰধান শিক্ষকৰ দায়িত্বত আছিলোঁ। মই ৰিটায়াৰ হৈছোঁ 21 জানুৱাৰী মাহতে ৰিটায়াৰ হৈছোঁ। গতিকে নিজৰ কৰ্ম জীৱনতো মই যিমান দূৰ পাৰোঁ কষ্ট কৰিয়ে কৰিছিলোঁ। গতিকে তাৰপাছত আৰু মই বিশেষ নাই, মোৰ দায়িত্ব আছিল কৰ্মজীৱনত, দায়িত্ব যেনেধৰণে পাৰোঁ অলপ কাৰোবাক নাজানিলে কিবা কথা সুধিও মই কৰিছিলোঁ, এনেকুৱা ধৰণৰ সহায়ো লৈছিলোঁ। কিন্তু কামবিলাক অলপ নিষ্ঠা সহকাৰে কৰিছিলোঁ আৰু সেইটো। এখন ভাল কিতাপ অধ্যয়ন কৰা মানে 10জন ভাল সুধী সমাজৰ লগত আলাপ আলোচনা কৰাৰ নিচিনা। এখন ভাল কিতাপে এখন ভাল কিতাপৰ ইমান শক্তি আছে, জীৱনৰ গতিয়ে সলনি কৰি দিব পাৰে। গতিকে মানুহে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব লাগে, আৰু মানুহৰ জ্ঞান হ'ব লাগিলে অধ্যয়ন হ'বই লাগিব। ভাল সংগৰ লগত থাকিলেও কিছু কথা শিকিব পাৰি। ভাগৱতেই হওক, যিকোনো ধৰ্মীয় আলোচনাতে আচলতে বিশেষকৈ ভাগৱতৰ লিখা মংগলাচৰণ পাঠ কৰাটো এটা নিয়ম। কিয় যে আমি সকলোৱে সংসাৰী মানুহ। ভাগৱত হৈছে পৰমহংস সংহিতা। আমি নিশ্চয় ইয়াত আটাই বহি আছোঁ যদিও আমাৰ মন ইতিমধ্যে ঘৰৰ বিভিন্ন চিন্তাত ইতিমধ্যে বিচ্যুত হৈ আছে, আৰু নিজৰ সেই বিচ্ছুৰিত মনক আমি পৰম ব্ৰহ্মৰ শ্ৰীচৰণত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি মংগলাচৰণ পাঠ কৰাটো বিধেয়। মংগলাচৰণ মানে মংগল যোগ আচৰণ, য'ত আচৰণটো আমাৰ সাধাৰণতে যিকোনো এজন ব্যক্তিৰ জীৱনতো আচৰণ যদি মংগলজনক শুভজনক নহয়, তেতিয়াহ'লে সেই জীৱন কেতিয়াও সফল হ'ব নোৱাৰে। আৰু একেধৰণে আপোনালোকৰ সকলোৰে নিশ্চয় অভিজ্ঞতাত আছে, ফুলবিলাক ফুলি থাকোঁতে পখিলা বা ভোমোৰাই ফুলৰ ওপৰে ওপৰে ফুলি থাকিয়েই ফুলৰ মৌ পান কৰিব কেতিয়াও নোৱাৰে। ফুলৰ মৌ পান কৰিবলৈ পখিলা বা ভোমোৰাই প্ৰথমে ফুলত বহিব, তাৰপিছতে ফুলৰ পৰা মৌ পান কৰিবলৈ সক্ষম হয়। আৰু একেধৰণেই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ বেলিকাও যদি আমি আমাৰ নিজৰ মনটো পৰম ব্ৰহ্মৰ শ্ৰীচৰণত প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ, সেই ভাগৱত শুনাৰ পৰা আমাৰ কোনো কামত। আপোনালোকে নিশ্চয় আটাই জানে যে একস্মাৎ পৰম কিঞ্চিত মনশুদ্ধবৈ ন বিদ্যতে জন্মান্তৰে ভৱেৎ কিন্নম তদা ভাগৱতম দৰে। ভাগৱতৰ দৰে মন শুদ্ধ কৰিব পৰা দ্বিতীয়বিধ ঔষধ পৃথিৱীত নাই। কিন্তু তথাপি কথাটো জনাৰ পিছতো ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে মানুহ কিয় গোট নাহে? মনটো শুদ্ধ কৰাটো আচল ডাঙৰ কাম প্ৰত্যেকৰে, কিন্তু তথাপিতো মানুহ নাহে। নাহাৰ কাৰণ কি? জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম।
জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যফল থাকিব লাগিব, তেতিয়াহে ভাগৱত শ্ৰৱণ কৰাৰ পুনৰ ইচ্ছা মনত মানুহৰ জাগিব। গতিকে যাহওক, আমি আজিৰ এই পুণ্যভূমিত, এই শুভক্ষণত যিসকল আমি মিলিত হৈছোঁ, জ্ঞানযজ্ঞত ভাগ লৈ আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁ। আৰু সেই প্ৰথমে মংগলাচৰণ আৰম্ভ কৰিছোঁ। হৰি